এই 10 দিন মীন ৰাশিৰ জীৱনত হ'ব পাৰে এক ডাঙৰ পৰিৱৰ্তন। আপুনি ভাবি থকা কামবোৰ আচলতে সঁচা হ'ব নে জীৱনত আপোনাক দিব নতুন এটা টাৰ্ণিং পইণ্ট। প্ৰেম, টকা পইচা, কৰ্মজীৱনত কেনে সংকেত দিছে গ্ৰহ নক্ষত্ৰই। সাৱধান, এই সময়ত এটা সৰু ভুলেও ডাঙৰ ক্ষতি কৰিব পাৰে, কিন্তু সঠিক সিদ্ধান্তই আপোনাৰ ভাগ্য সলনি কৰিব পাৰে। আহক তেন্তে 4 পৰা 13 মে ভিতৰত মীন ৰাশিৰ বাবে কি কি বিশেষ ৰহস্য লুকাই আছে আৰু কেনেকৈ আপুনি এই সময়ত নিজৰ ভাগ্যক নিজৰ হাতলৈ লৈ যাব পাৰে। প্ৰথমতে আহিছোঁ ধন সম্পত্তি। মীন ৰাশি 4 পৰা 13 মে 2026। এই 10 দিন মীন ৰাশিৰ বাবে ধন সম্পত্তিৰ ক্ষেত্ৰত এটা মধ্যমীয়া ফলদায়ক হ'ব, কিন্তু সম্ভাৱনাৰে ভৰা সময় হ'ব। আৰম্ভণিতে কিছু প্ৰেছাৰ অনুভৱ কৰিব পাৰে, কিন্তু ধৈৰ্য ৰাখিলে শেষত লাভৰ দুৱাৰ মুকলি হ'ব। প্ৰথমতে কথা পাতো ইনকামৰ বিষয়ে। এই সময়ত আপোনাৰ ইনকাম লাহে লাহে বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। যদি আপুনি চাকৰি কৰে তেন্তে আগতে কৰা কামৰ ফল এতিয়া পাবলৈ আৰম্ভ কৰিব। কোনো পেণ্ডিং পে'মেণ্ট বা ধন যি আগতে ক'ৰবাত ফাঁচি আছিল সেইটো এই সময়ত আহিব পাৰে, কিন্তু একেলগে খৰচো বৃদ্ধি হ'ব। সেয়া নিয়ন্ত্ৰণ কৰাটো খুব জৰুৰী। ব্যৱসায় কৰা সকলৰ বাবে এই সময়টোত নতুন ডিল বা প্ৰজেক্ট আৰম্ভ কৰাৰ বাবে ঠিক আছে, কিন্তু একেবাৰে ডাঙৰ ইনভেষ্ট নকৰিব। বিশেষকৈ 6 তাৰিখৰ পৰা 9 তাৰিখৰ ভিতৰত সাৱধান থাকক। কোনো লোকৰ পৰা আন লোকৰ কথা শুনি তৎক্ষণাত ধন লগাব নালাগে। ভালদৰে বিচাৰ বিবেচনা কৰি তেতিয়াহে আগবাঢ়িব। এতিয়া কথা হওক খৰচৰ বিষয়ে। এই সময়ত হঠাৎ খৰচ বাঢ়ি যাব পাৰে। ঘৰৰ খৰচ, পৰিয়ালৰ প্ৰয়োজন বা কিবা মেডিকেল খৰচ আহিব পাৰে। সেয়ে বাজেট বনাই চলাটো অত্যন্ত গুৰুত্বপূৰ্ণ। অপ্ৰয়োজনীয় শ্বপিং বা লাক্সাৰী খৰচ এৰাই চলিব লাগিব। লাভৰ দিশ: 4-8 তাৰিখৰ পিছত টকা পইচাৰ ক্ষেত্ৰত পজিটিভ এনাৰ্জি দেখা যাব। কোনো বন্ধুৰ সহায়ত বা নতুন অপৰচুনিটিৰ জৰিয়তে আপুনি ধন উপাৰ্জন কৰিব পাৰে। ফ্ৰিলেন্স বা ছাইড ইনকামৰ ক্ষেত্ৰতো লাভ হোৱাৰ যোগ আছে। ইনভেষ্ট বা সম্পত্তিৰ বিষয়ত এই সময়ত ঘৰ, মাটি বা ডাঙৰ ইনভেষ্ট কৰাৰ আগতে ভালদৰে চিন্তা ভাৱনা কৰি ল'ব। যদি আপুনি আগতেই কোনো প্ৰপাৰ্টি ডিল কৰি থৈছে তেন্তে এই সময়ত তাৰ পৰা লাভ পোৱাৰ সম্ভাৱনা আছে, কিন্তু নতুনকৈ ৰিস্ক লোৱা উচিত নহয়। সাৱধানতাৰ কথা: এই 10 দিনত কাকো ধন ধাৰ নিদিব, কিয়নো পিছত সেইটো উভতাই পোৱাত কঠিন হ'ব পাৰে। তদুপৰি ফ্ৰড বা ভুল ট্ৰেঞ্জেকশ্যনৰ পৰা সাৱধান থাকিব লাগিব। অনলাইন পে'মেণ্ট কৰাৰ সময়ত বিশেষ ধ্যান দিয়ক। শেষত এই সময়ত আপোনাৰ বাবে মূল মন্ত্ৰ হ'ব কণ্ট্ৰল এণ্ড স্মাৰ্ট প্লেনিং। যদি আপুনি নিজৰ খৰচ নিয়ন্ত্ৰণ কৰি সঠিক সিদ্ধান্ত লয় তেন্তে এই 10 দিনৰ ভিতৰত ধন সম্পত্তিৰ ক্ষেত্ৰত সুন্দৰ উন্নতি দেখা পাব। সেয়া সাৱধান থাকক, কিন্তু ভয় নকৰিব। সঠিক পদক্ষেপে এই সময়ত আপোনাৰ বাবে লাভজনক হৈ পৰিব পাৰে। এতিয়া আহিছোঁ কৰ্মজীৱন, চাকৰি, ব্যৱসায়। এই 10 দিন মীন ৰাশিৰ কৰ্মজীৱনত হ'ব পাৰে এক ডাঙৰ টাৰ্ণিং পইণ্ট। যি কাম আপুনি বহুদিন ধৰি কৰি আছে তাৰ ফল এতিয়া দেখা পোৱা আৰম্ভ হ'ব, কিন্তু সেয়া পাবলৈ আপুনি নিজৰ পৰিশ্ৰমৰ গতি কমাব নালাগে। প্ৰথমতে চাকৰিৰ ক্ষেত্ৰত এই সময়ত অফিচত আপোনাৰ দায়িত্ব বাঢ়িব পাৰে। বছ বা ছিনিয়ৰে আপোনাৰ ওপৰত অধিক ভৰসা দেখুৱাব পাৰে। কিছুমান নতুন কাম বা প্ৰজেক্ট আপোনাক দিয়া হ'ব যি প্ৰথমতে কঠিন যেন লাগিব পাৰে, কিন্তু পিছত এইটো আপোনাৰ কেৰিয়াৰ গ্ৰথৰ বাবে খুব লাভজনক হ'ব। কিন্তু মনত ৰাখিব, 5 তাৰিখৰ পৰা 8 তাৰিখৰ ভিতৰত অফিচ পলিটিক্স বা মিছ আণ্ডাৰষ্টেণ্ডিং হ'ব পাৰে। কোনো সহকৰ্মীৰ লগত ভুল বুজাবুজি নহ'বলৈ চেষ্টা কৰক। কথা পাতোঁতে সাৱধান থাকক আৰু আননেচেচাৰী এৰ্গুমেণ্ট এৰাই চলক। জব চেঞ্জ কৰিব বিচাৰিছে নেকি? এই সময়ত নতুন চাকৰিৰ সুযোগ আহিব পাৰে। বিশেষকৈ 9 তাৰিখৰ পিছত ইণ্টাৰভিউ কল বা পজিটিভ ৰেছপন্স পোৱাৰ সম্ভাৱনা আছে, কিন্তু তৎক্ষণাত ডিচিশ্যন নোলোৱাকৈ ভালদৰে চিন্তা ভাৱনা কৰি আগবাঢ়িব। ব্যৱসায়ীসকলৰ বাবে এই সময়টো মধ্যমীয়া হ'ব। নতুন ক্লায়েণ্ট আহিব পাৰে, কিন্তু পে'মেণ্ট দেৰি হোৱাৰ সম্ভাৱনা আছে। সেয়ে পেচেঞ্চ ৰাখিব লাগিব। কোনো পাৰ্টনাৰশ্বিপ কৰাৰ আগতে ভালদৰে বিচাৰ বিবেচনা কৰি ল'ব। ক্ৰিয়েটিভ ফিল্ডত থকা লোকসকলৰ বাবে, আৰ্টিষ্ট, কণ্টেণ্ট ক্ৰিয়েটৰ বা মিডিয়া ফিল্ডত থকা মানুহৰ বাবে এই সময়টো খুব ভাল। নতুন আইডিয়া আহিব আৰু মানুহে আপোনাৰ কামক এপ্ৰিচিয়েট কৰিব। ছ'চিয়েল মিডিয়াত গ্ৰথ দেখা যাব পাৰে। ষ্টুডেণ্ট বা প্ৰিপেৰেশ্যন কৰি থকা লোকসকলৰ বাবে এই সময়ত কনক্ৰেকশ্যন অলপ বেছি হ'ব পাৰে। মন সোনকালে বাগৰি যাব পাৰে, কিন্তু ডিচিপ্লিন ৰাখিলে আপুনি ভাল ফল পাব পাৰে। কৰ্মজীৱনত সাৱধানতা: ডিচিপ্লিন মিছ নকৰিব। বছৰ লগত ৰেছপেক্টফুল থাকক। টিম ৱৰ্কত মনোযোগ দিয়ক। অভাৰ কনফিডেন্স এৰাই চলক।
শেষত এই 10 দিন আপোনাৰ ছাকচেছ আপোনাৰ নিজৰ হাতত। যদি আপুনি স্মাৰ্টভাৱে কাম কৰে আৰু ধৈৰ্য ৰাখে তেন্তে এই সময়ত আপুনি কেৰিয়াৰত এটা নতুন উষ্ণতা স্পৰ্শ কৰিব পাৰিব। সেয়ে সুযোগ আহিলে ধৰি লওক আৰু ভয় নকৰাকৈ আগবাঢ়ি যাওক, কাৰণ এই সময় আপোনাৰ গ্ৰথৰ সময়। এতিয়া আহিছোঁ প্ৰেম আৰু দাম্পত্য জীৱন। এই 10 দিন মীন ৰাশিৰ প্ৰেম জীৱনত হ'ব পাৰে গভীৰ অনুভূতি, কিন্তু কিছুমান পৰীক্ষাৰ সময়ত মন আৰু হৃদয়ৰ মাজত অলপ দ্বন্দ্ব অনুভৱ কৰিব পাৰে, কিন্তু সঠিক বুজাবুজিয়ে সকলো ঠিক কৰিব পাৰে। প্ৰথমতে প্ৰেম জীৱন। যদি আপুনি ৰিলেশ্যনশ্বিপত আছে তেন্তে এই সময় আপুনি নিজৰ পাৰ্টনাৰৰ ওচৰত অধিক ইম'চনেল হৈ পৰিব। আপুনি বেছি কেয়াৰ আৰু এটেনশ্যন আশা কৰিব, কিন্তু যদি সেয়া নাপায় তেন্তে অলপ দুখ বা অভিমান হ'ব পাৰে। 5 তাৰিখৰ পৰা 7 তাৰিখৰ ভিতৰত সৰু সৰু কথাত এৰ্গুমেণ্ট হোৱাৰ সম্ভাৱনা আছে। সেয়া কথা পাতোঁতে ধৈৰ্য ৰাখিব আৰু পাৰ্টনাৰৰ কথা বুজিবলৈ চেষ্টা কৰিব। কিন্তু ভাল খবৰটো হৈছে 8 তাৰিখৰ পিছত ৰিলেশ্যনশ্বিপত পুনৰ মিঠাচ অনুভূতি আহিব, ভুল বুজাবুজি দূৰ হ'ব আৰু দুয়োৰে মাজত বুজাবুজি বাঢ়িব। ৰোমান্টিক মুহূৰ্ত আৰু বণ্ডিং বৃদ্ধি পাব। ছিংগেল মানুহৰ বাবে, যিসকলে এতিয়ালৈকে ছিংগেল হৈ আছে, এই সময়ত নতুনকৈ কোনো মানুহ আপোনাৰ জীৱনত প্ৰৱেশ কৰিব পাৰে। বিশেষকৈ বন্ধুৰ পৰা প্ৰেম আৰম্ভ হোৱাৰ সম্ভাৱনা আছে, কিন্তু তৎক্ষণাৎ গভীৰ নহয়। আপুনি মানুহজনক আগতে ভালদৰে বুজি ল'ব, তাৰপিছত চেষ্টা কৰিব। এতিয়া দাম্পত্য জীৱন। বিবাহিত লোকসকলৰ বাবে এই সময়ছোৱা মধ্যমীয়া হ'ব। আৰম্ভণিতে কিছু টেনশ্যন থাকিব পাৰে। ঘৰ গৃহস্থালীৰ দায়িত্ব, ফাইনেন্সিয়েল ইছ্যুৰ বাবে পাৰ্টনাৰৰ লগত কথা কম হোৱা বা সময় নিদিয়াৰ বাবে দূৰত্ব অনুভৱ হ'ব পাৰে। কিন্তু যদি আপুনি অলপ সময় উলিয়াই অ'পেন কমিউনিকেশ্যন কৰে তেন্তে সকলো সমস্যা লাহে লাহে ঠিক হ'ব। 9 তাৰিখৰ পিছত ঘৰত শান্তি আৰু সুখৰ পৰিৱেশ ঘূৰি আহিব। সাৱধানতাৰ কথা, আপোনাৰ অহংকাৰ এৰাই চলক, অতীতৰ বিষয়ে টানি নানিব, সন্দেহ নকৰিব, বিশ্বাস বৃদ্ধি কৰক, থাৰ্ড পাৰ্চনৰ কথা শুনি ৰিলেশ্যনশ্বিপ নষ্ট নকৰিব। উপদেশ, এই সময়ত প্ৰেম আৰু দাম্পত্য জীৱনৰ মূল মন্ত্ৰ হৈছে ট্ৰাষ্ট এণ্ড কমিউনিকেশ্যন। যিমান আপুনি বেছি মন খুলি কথা পাতিব সিমানেই আপোনাৰ ৰিলেশ্যনশ্বিপ মজবুত হ'ব। শেষত এই 10 দিনত সৰু সৰু প্ৰব্লেম আহিব পাৰে, কিন্তু সেয়া আপোনাৰ সম্পৰ্কক আৰু বেছি গভীৰ কৰি তুলিব যদি আপুনি বুজাবুজিৰে আগবাঢ়ে। সেয়ে প্ৰেমত ধৈৰ্য ৰাখক, হৃদয় খুলি দিয়ক, আৰু এই সময়ত আপোনাৰ ৰিলেশ্যনশ্বিপৰ বাবে এটা নতুন আৰম্ভণি হ'ব পাৰে। এতিয়া আহিছোঁ শিক্ষা ক্ষেত্ৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে। এই 10 দিন মীন ৰাশিৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে হ'ব ফ'কাছ আৰু ডিষ্ট্ৰেকশ্যনৰ মাজত এক ডাঙৰ পৰীক্ষা। যদি আপুনি নিজৰ মনক নিয়ন্ত্ৰণ কৰিব পাৰে তেনেহ'লে এই সময় আপোনাৰ বাবে যথেষ্ট প্ৰডাক্টিভ হ'ব। প্ৰথমতে মনোযোগৰ কথা। এই সময়ত আপোনাৰ মন বাৰে বাৰে বাগৰি যাব পাৰে। ছ'চিয়েল মিডিয়া, বন্ধু বান্ধৱ বা অন্য চিন্তাই আপোনাক ষ্টাডিৰ পৰা দূৰত লৈ যাব পাৰে। বিশেষকৈ 4 তাৰিখৰ পৰা 7 তাৰিখৰ ভিতৰত কনট্ৰেকশ্যন কম হোৱাৰ অনুভৱ কৰিব, কিন্তু এইটো স্থায়ী নহয়। 8 তাৰিখৰ পিছত লাহে লাহে মন স্থিৰ হ'ব আৰু আপুনি নিজৰ লক্ষ্যত ফ'কাছ কৰিব পাৰিব। এই সময়ত যি পঢ়িব সেয়া সহজে মনত থাকিব। এক্সাম বা প্ৰিপাৰেশ্যন কৰি থকা সকলৰ বাবে এই সময়ত ৰিভাইজনত বেছি মন দিয়ক। নতুন টপিক আৰম্ভ কৰাত অলপ অসুবিধা হ'ব পাৰে, কিন্তু পুৰণি বিষয়বোৰ মজবুত কৰিব পাৰিব। মক টেষ্ট বা প্ৰেক্টিছ কৰিলে আত্মবিশ্বাস বৃদ্ধি পাব। হায়াৰ ষ্টাডি বা কম্পিটিটিভ এক্সামৰ বাবে এই সময়ত ডিচিপ্লিন খুব জৰুৰী। অলপ এলেহুৱা ভাৱ এৰুৱাই আপুনি আগবাঢ়ি যাওক। যদি আপুনি ৰুটিন ফ'ল' কৰে তেন্তে ভাল ফল নিশ্চয় লাভ কৰিব। ক্ৰিয়েটিভ লাৰ্ণিঙৰ বাবে মীন ৰাশিৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে এইটো ইমেজিনেশ্যনেল শক্তি বেছি হ'ব, কিন্তু এই সময়ত আপুনি ক্ৰিয়েটিভ ছাবজেক্ট যেনে আৰ্টছ, ৰাইটিং, মিউজিকত খুব ভাল ফল লাভ কৰিব। নতুন আইডিয়া আহিব আৰু আপুনি নিজৰ টেলেণ্ট দেখুৱাব পাৰিব। গ্ৰুপ ষ্টাডি বা গাইডেন্স, বন্ধুৰ লগত পঢ়া বা টিচাৰৰ সহায় ল'লে আপুনি বেছি লাভ পাব। কোনো বিষয় নুবুজিলে হেচিটেট নকৰাকৈ আপুনি সুধিব, এই বিষয়টো হেল্প পোৱাৰ সম্ভাৱনা বেছি আছে। সাৱধানতাৰ কথা, আপুনি লিখা পঢ়া কামবোৰ পিছলৈ ঠেলি নিদিব। মোবাইল ফোন কম ইউজ কৰক, নিগেটিভ চিন্তা এৰাই চলক, ভয় নকৰিব। কম্পিটিশ্যন কৰি নিজৰ কনফিডেন্স বঢ়াই যাওক। উপদেশ, এই সময়ত আপোনাৰ ছাকচেছৰ মূল চাবিকাঠি হৈছে কনচিষ্টেঞ্চি এণ্ড ডিচিপ্লিন। দিনত অলপ সময় হ'লেও নিয়মিত পঢ়িলে আপুনি ডাঙৰ ফল লাভ কৰিব পাৰিব। শেষত এই 10 দিন হয়তো
অলপ চেলেঞ্জ লৈ আহিব, কিন্তু যি ছাত্ৰ ছাত্ৰীসকলে নিজৰ মনক নিয়ন্ত্ৰণ কৰিব পাৰে সেইজনে আগবাঢ়ি যাব। সেয়ে নিজৰ লক্ষ্য স্পষ্ট ৰাখক আৰু হাৰ্ড ৱৰ্ক কৰি যাওক। এই সময় আপোনাৰ ফিউচাৰ গঢ়াৰ এটা গুৰুত্বপূৰ্ণ অধ্যায় হ'ব পাৰে। এতিয়া আহিছোঁ স্বাস্থ্য ক্ষেত্ৰ। এই 10 দিন মীন ৰাশিৰ বাবে স্বাস্থ্যৰ ক্ষেত্ৰত সাৱধানতা আৰু ছেল্ফ কেয়াৰ খুবেই জৰুৰী হ'ব। সাধাৰণতে ডাঙৰ অসুখ নাথাকিলেও সৰু সৰু সমস্যা অৱহেলা কৰিলে ডাঙৰ হ'ব পাৰে। প্ৰথমতে শাৰীৰিক স্বাস্থ্য। এই সময়ত আপোনাৰ এনাৰ্জি লেভেল অলপ উঠা নমা কৰিব পাৰে। কেতিয়াবা বহুত এলেহুৱা ভাৱ বা ভাগৰুৱা ভাৱ অনুভৱ কৰিব পাৰে। বিশেষকৈ 4 তাৰিখৰ পৰা 7 তাৰিখৰ ভিতৰত বডি উইকনেছ বা টায়াৰ্ডনেছ বেছি অনুভৱ কৰিব পাৰে, কাৰণ টোপনি কম হোৱাৰ বাবে ৰুটিন ঠিক নোহোৱা। পাচনতন্ত্ৰ বিষয়ত এই সময়ত এচিডিটি গেছ বেছি হ'ব পাৰে। এই সমস্যা দেখা দিলে বাহিৰৰ জাংক ফুড এৰাই চলক, তেলজাতীয় খাদ্য নাখাব, পানী বেছি খাব লাগিব। মানসিক স্বাস্থ্য। মীন ৰাশিৰ মানুহৰ বাবে সাধাৰণতে বেছি ইম'চনেল হয়। এই সময়ত অভাৰ থিংকিং বা ষ্ট্ৰেছ বা মুড চুইং দেখা যাব পাৰে। সৰু কথাটো বেছি চিন্তা কৰিব পাৰে। অতীতৰ বিষয়লৈ মনলৈ আহি মন বেয়া কৰিব পাৰে। কিন্তু যদি আপুনি নিজৰ মনক ৰিলেক্স কৰিব পাৰে তেন্তে এই সমস্যা নিয়ন্ত্ৰণ কৰিব পাৰিব। মেডিটেশ্যন, প্ৰাৰ্থনা বা অকলশৰীয়াকৈ সময় কটাও উপকাৰী হ'ব। টোপনি ঠিক নোহোৱাটো এই সময়ত এটা ডাঙৰ সমস্যা হ'ব পাৰে। লেট নাইট মোবাইল ইউজ বা চিন্তাই আপোনাৰ টোপনি ভাঙিব পাৰে। 7 পৰা 8 ঘণ্টা টোপনি পৰাটো নিশ্চিত কৰক। ফিটনেছ আৰু এক্সাৰচাইজ। এই সময়ত হেভি ৱৰ্কআউট নকৰিলে, সৰু সুৰা এক্সাৰচাইজ, যোগা বা ৱাকিং কৰিলে শৰীৰ ভাল থাকিব। বিশেষকৈ মৰ্ণিং ৱাক আপোনাৰ বাবে খুব উপকাৰী হ'ব। সাৱধানতাৰ কথা, ঠাণ্ডা লগা বা ঠাণ্ডা বস্তুৰ পৰা আঁতৰত থাকিব। ইমিউনিটি কম হ'ব পাৰে, সেয়ে হেল্থি ডায়েট লওক। ছেল্ফ মেডিটেশ্যন নকৰিব। প্ৰয়োজন হ'লে ডক্তৰৰ পৰামৰ্শ লওক। উপদেশ। এই সময়ত আপোনাৰ মূল মন্ত্ৰ হৈছে বেলেঞ্চ এণ্ড কেয়াৰ। শাৰীৰিক আৰু মানসিক দুয়ো দিশত সমান গুৰুত্ব দিয়ক। শেষত এই 10 দিন আপুনি যদি নিজৰ শৰীৰ আৰু মনক যত্ন লয় তেন্তে সৰু সমস্যাবোৰ সহজে পাৰ হৈ যাব আৰু আপুনি সুস্থ অনুভৱ কৰিব। সেয়ে নিজৰ ওপৰত বেছি যত্ন লওক, কাৰণ স্বাস্থ্যই আপোনাৰ সকলো সুখৰ মূল। এই লৈ আহিছোঁ আপোনাৰ বাবে শুভ তাৰিখ, শুভ সংখ্যা, শুভ ৰং আৰু প্ৰতিকাৰ। এই সময়ত সঠিক দিন, সংখ্যা আৰু ৰং বাছি ল'লে আপোনাৰ ভাগ্য বহুত সহজে আপোনাৰ পক্ষলৈ ঘূৰি যাব পাৰে। শুভ তাৰিখ 6 মে, 8 মে, 9 মে আৰু 12 মে। এই দিনবোৰত আপুনি গুৰুত্বপূৰ্ণ কাম, ডিচিশ্যন বা নতুন আৰম্ভণি কৰিব পাৰে। ছাকচেছ পোৱাৰ সম্ভাৱনা বেছি আছে। শুভ সংখ্যা 2, 7 আৰু 9। এই সংখ্যাবোৰ আপোনাৰ বাবে লাকি ভাইব্ৰেশ্যন কঢ়িয়াই আনে। ফোন নাম্বাৰ, টাইমিং, ইম্পৰ্টেণ্ট চিলেকশ্যন এইবোৰ মনত ৰাখিব পাৰে। শুভ ৰং নীলা, সেউজীয়া আৰু বগা। এই ৰংবোৰ পৰিধান কৰিলে বা নিজৰ আশে পাশে ৰাখিলে পজিটিভ এনাৰ্জি বৃদ্ধি পাব। অশুভ তাৰিখ সাৱধান থাকিবলগীয়া তাৰিখ 5 মে আৰু 7 মে। এই দিনবোৰ তৎক্ষণাত ডিচিশ্যন বা ৰিস্ক নল'ব, অলপ ধৈৰ্য ৰাখক। প্ৰতিকাৰ। প্ৰতিদিনে ৰাতিপুৱা অলপ সময় ধ্যান বা প্ৰাৰ্থনা কৰক। সোমবাৰে শিৱ মন্দিৰত পানী অৰ্পণ কৰক। গৰীব মানুহক খাদ্য বস্তু দান কৰক। মাছ বা চৰাইক খাদ্য খাবলৈ দিয়াটো আপোনাৰ বাবে শুভদায়ক। নিগেটিভ মানুহৰ পৰা অলপ দূৰত থাকিবলৈ চেষ্টা কৰক। স্পেচিয়েল টিপছ। এই সময়ত আপুনি যদি ওম নমঃ শিৱায় এই মন্ত্ৰটো 108 বাৰ জপ কৰে তেন্তে আপোনাৰ মানসিক শান্তি আৰু ভাগ্যৰ দুৱাৰ উন্নত হ'ব। শেষ কথা, এই শুভ তাৰিখ, শুভ সংখ্যা, প্ৰতিকাৰ অনুসৰণ কৰিলে আপোনাৰ জীৱনত পজিটিভ চেঞ্জ অহাৰ সম্ভাৱনা বেছি আছে। সেয়ে বিশ্বাস ৰাখক আৰু সঠিক পদক্ষেপ লওক। ভাগ্য আপোনাৰ পক্ষতেই আছে। সেয়ে বন্ধু বান্ধৱীসকল, এয়া আছিল 4 পৰা 13 মেৰ ভিতৰত মীন ৰাশিৰ সম্পূৰ্ণ ৰাশিফল। এই সময়ত সৰু সৰু চেলেঞ্জ আহিলেও সঠিক সিদ্ধান্ত, ধৈৰ্য আৰু বিশ্বাসে আপোনাক আগলৈ লৈ যাব। মনত ৰাখিব, ভাগ্য আপোনাৰ হাততেই আছে। গ্ৰহ নক্ষত্ৰই কেৱল পথ দেখুৱায়। যদি আপুনি নিজৰ ওপৰত বিশ্বাস ৰাখে তেন্তে কোনো বাধাই আপোনাক ৰখাব নোৱাৰে। যদি এই ভিডিঅ'টো আপোনাৰ ভাল লাগিল তেন্তে লাইক কৰক, শ্বেয়াৰ কৰক আৰু আপোনাৰ বন্ধু বান্ধৱৰ সৈতে আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, কাৰণ আগলৈকে এনে ইম্পৰ্টেণ্ট ৰাশিফল আপোনালোকলৈ লৈ আহিম। কমেণ্টত জনাব আপুনি কোন ৰাশিৰ আৰু আপুনি কোন ঠাইৰ পৰা এই ভিডিঅ'টো চাই আছে আৰু সপ্তাহটো আপোনাৰ কেনে যায় বুলি ধাৰণা হৈছে। ধন্যবাদ চোৱাৰ বাবে। লগ পাম আগন্তুক ভিডিঅ'ত। তেতিয়ালৈকে নিজৰ যত্ন লওক, সুখী থাকক, সুস্থ থাকক।